এইটো ভিডিঅ'ত আজি আমি চাম পৃথিৱীৰ মহাদেশবিলাক আৰু মহাসাগৰবিলাক। মহাদেশ মানে হৈছে কণ্টিনেণ্ট আৰু মহাসাগৰ মানে হৈছে অচিয়ান। আমি এতিয়া চাম মহাদেশ মুঠ হৈছে 7খন আৰু মহাসাগৰ 5খন। এই গোটেইখন আমি চাম পৃথিৱীৰ ক'ত ক'ত আছে এইবিলাক মহাদেশ বা মহাদ্বীপবিলাক। তাৰ কাৰণে আমি প্ৰথমতে পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰি লওঁ আৰু এই সমানে ভাগ কৰা এই কাল্পনিক ৰেখাৰ কি বুলি কোৱা হয়? বিষুৱ ৰেখা। আমি এটা কথা জানিব লাগিব যে বিষুৱ ৰেখাৰ 23 ডিগ্ৰী ওপৰ ফালে আৰু 23 ডিগ্ৰী তল ফালে যদি যাওঁ এই অঞ্চলখিনিক সূৰ্যৰ পোহৰটো পোনপটীয়াকৈ পৰে। সূৰ্যৰ পোহৰটো পোনপটীয়াকৈ পৰে তাৰ কাৰণে ইয়াতে সকলোতকৈ গৰম বেছি এই অঞ্চলটোত। এতিয়া আমি চাম পৃথিৱীৰ এই বিষুৱ ৰেখাডালৰ ইফালে কোনকেইখন মহাদেশ আছে। আৰু এটা কথা, সূৰ্যৰ ৰশ্মি এই বিষুৱ ৰেখাত পোনপটীয়াকৈ পৰে এই অঞ্চলখিনিত। তাৰ পিছত আৰু যিমানে সিফালে গৈ থাকিম আমি ওপৰৰ ফালে বা তলৰ ফালে সিমানে সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। সেইকাৰণে ইফালে যিমান গওঁ আমি গৰমটো কমি গৈ থাকিব আৰু শেষত উত্তৰ মেৰু ইফালে আৰু দক্ষিণ মেৰুত এই সূৰ্যৰ ৰশ্মিটো একদম নপৰে কেতিয়াও। সেইকাৰণে তাত সদায় বৰফ জমা হৈ থাকে আৰু বহুত ঠাণ্ডা হৈ থাকে সেই ঠাইখিনি। এতিয়া আমি এইখিনি কথা বুজি পালোঁ। এতিয়া চাওঁ আমি এই বিষুৱ ৰেখাডালক বা ইকুৱেটৰডালৰ ওপৰত কোনকেইখন মহাদেশ আছে। প্ৰথম এইখন হৈছে এছিয়া মহাদেশ। এইখন হৈছে এছিয়া মহাদেশ। এইখন এছিয়া মহাদেশ। এইখন হৈছে ইউৰোপ। এইখন হৈছে এনেকৈ নৰ্থ আমেৰিকা। এইখন হৈছে চাউথ আমেৰিকা বা দক্ষিণ আমেৰিকা। আৰু এইখন হৈছে আফ্ৰিকা। আৰু আফ্ৰিকাখন এই বিষুৱ ৰেখাডাল আফ্ৰিকাৰ সোঁ মাজেৰে পাৰ হৈ গৈছে। সেইকাৰণে আফ্ৰিকাত বহুত গৰম বেছি, তাৰ মানুহবিলাক বহুত ক'লা, কাৰণ গৰম বেছি হ'লে মানুহবিলাক ক'লা হৈ যায়। তাৰপিছত এইখন হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ আচলতে অষ্ট্ৰেলিয়াৰ নাম নহয়, এই গোটেইখিনি লগ লাগি ইয়াতে যিমানকেইখন দেশ আছে চবকে লগ লাগি এই মহাদেশখনৰ নাম হৈছে অচিনিয়া। অচিনিয়াৰ আটাইতকৈ ডাঙৰ দেশখন হৈছে অষ্ট্ৰেলিয়া। সেইকাৰণে এই মহাদেশখনক আমি অষ্ট্ৰেলিয়া বুলিও কওঁ, অচিনিয়া বুলিও কওঁ। আচলতে অচিনিয়া বুলি ক'ব লাগে। আৰু এইখন অচিনিয়াত আছে, এইখন ঠাই হৈছে নিউজিলেণ্ড। আৰু এই নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া, এইখন নিউজিলেণ্ড, তাৰ মাজত আৰু এখন মহাদেশ আছিল, সেইখনৰ নাম হৈছে জিলেণ্ডিয়া। এই জিলেণ্ডিয়া মহাদেশখন বৰ্তমান সাগৰৰ তলত ডুব গৈছে। সেইকাৰণে এই মহাদেশখন আমি গণনা কৰিব নালাগে। এতিয়া বৰ্তমান মুঠ মহাদেশৰ সংখ্যা হৈছে 7খন। এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈকে এবাৰ চাই যাম মহাদেশকেইখন। মহাদেশ কাক বোলে? মহাদেশ হৈছে যেতিয়া বহুত ডাঙৰ ঠাই এটুকুৰা বা বহুত ডাঙৰ এৰিয়া এটা যেতিয়া চাৰিওফালে পানীৰে আগুৰি থাকে, মহাসাগৰেৰে আগুৰি থাকে, তাক আমি মহাদ্বীপ বুলি কওঁ। আৰু যেতিয়া সৰু ঠাই এটুকুৰা পানীৰে আগুৰি থাকে তাক আমি কি কওঁ? দ্বীপ বুলি কওঁ বা আইলেণ্ড। মহাদেশ মানে হৈছে কণ্টিনেণ্ট। এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈকে চাই যাম। এইখন হৈছে আমাৰ এছিয়া। এছিয়া হৈছে সকলোতকৈ ডাঙৰ। আৰু এছিয়া মহাদেশতে মানৱ সভ্যতা আৰম্ভ হৈছিল। এইখন হৈছে সকলোতকৈ ডাঙৰ মহাদেশ। তাৰপিছত আমি চাম দ্বিতীয়তে এইখন হৈছে আফ্ৰিকা। এইখন এছিয়াৰ পিছত দ্বিতীয়খন আফ্ৰিকা। আৰু আফ্ৰিকা মহাদেশতে প্ৰথম মানৱ জাতি আহিছিল। মানৱ জাতিৰ সৃষ্টি কৰিছিল আফ্ৰিকা মহাদেশত। এইখন হৈছে 2 নম্বৰ। তাৰপিছত 3 নম্বৰত হৈছে এইখন নৰ্থ আমেৰিকা। নৰ্থ আমেৰিকা 3 নম্বৰ ডাঙৰৰ পৰা যদি আমি চাওঁ। এইখন নৰ্থ আমেৰিকা, এইখন আফ্ৰিকা। তাৰপিছত আমাৰ এইখন দক্ষিণ আমেৰিকা, চাউথ আমেৰিকা। 1খন 2খন 3খন 4খন হৈ গ'ল। তাৰপিছত 5 নম্বৰখন আমি চাম। এইখন এখন মহাদেশ। এই গোটেই মহাদেশখন বৰফেৰে আবৃত হৈ আছে। আমি অলৰেডি কৈছোঁ আপোনাক যে ইয়াতে সূৰ্যৰ ৰশ্মি কেতিয়াও নপৰে, সেইকাৰণে ইয়াতে বহুত ঠাণ্ডা, বৰফ জমা হৈ গৈছে। সেইকাৰণে এইখন মহাদেশৰ নাম হৈছে এণ্টাৰ্কটিকা। আৰু এণ্টাৰ্কটিকা মহাদেশখনকে আমি হোৱাইট কণ্টিনেণ্ট বা মুভিং কণ্টিনেণ্ট বুলি আমি কওঁ। এইখন হৈছে 5 নম্বৰ। তাৰপিছত 6 নম্বৰ, এইখন হৈছে আমাৰ ইউৰোপ। ইউৰোপখন হৈছে 6 নম্বৰ। তাৰপিছত হৈছে এইখন অষ্ট্ৰেলিয়া বা এইখন হৈছে অচিনিয়া মহাদেশ। অচিনিয়া মহাদেশ, এইখন এণ্টাৰ্কটিকা, এইখন ইউৰোপ। এতিয়া কেইখন পালোঁ ডাঙৰৰ পৰা?
এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ আৰু অচিনিয়া, 7খন মহাদেশ। আৰু এছিয়া মহাদেশত কি হৈছিল? মানৱ সভ্যতা আৰম্ভ হৈছিল। এই আফ্ৰিকাত কি হৈছিল? মানৱ জাতিৰ ইয়াতে সৃষ্টি হৈছিল। ইয়াৰ পৰা পিছত এছিয়ালৈকে গৈছিল। নৰ্থ আমেৰিকাত আমাৰ কি আছে? USA, ৱাশ্বিংটন, আমেৰিকা, ডনাল্ড ট্ৰাম্প এইখিনি ঠাইত আছে USA, এইখিনি হৈছে USA। আৰু চাউথ আমেৰিকাক আমি কি বুলি কওঁ? সাপৰ মহাদেশ, স্নেক কণ্টিনেণ্ট। সাপৰ মহাদেশ বুলি আমি কাক কওঁ? চাউথ আমেৰিকা। আৰু আফ্ৰিকাক কি কওঁ আমি? কলা মহাদেশ। মানে ইয়াতে বহুত গৰম পৰে, মানুহবিলাক কলা। আৰু এইখন হৈছে আমাৰ অচিনিয়া মহাদেশ। আমি 7খন মহাদেশ বুজি পালোঁ। এতিয়া আমি চাম মহাসাগৰবিলাক। এইখন আমাৰ পৃথিৱীৰ মেপ। আমি এতিয়া চাম মহাসাগৰবিলাক। প্ৰথমতে এই নীলা নীলা কালাৰৰবিলাক চব মহাসাগৰ। এইখিনি এনেকৈ এইখন প্ৰশান্ত মহাসাগৰ, আৰু ইফালে এইখিনি প্ৰশান্ত মহাসাগৰ। আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে প্ৰশান্ত মহাসাগৰ দুটা নেকি? কিন্তু দুটা নহয়, এটাই হয়। আৰু আমি যে বস্তুটো আমাৰ পৃথিৱীখন যে মেপত আঁকিছোঁ, মানে মেপ মানে হৈছে যে এখন কাগজত আমি যদি পৃথিৱীখন হুবহু আমি অংকন কৰোঁ, তাক আমি মেপ বুলি কওঁ। এতিয়া আমি সমান এটুকুৰা কাগজত মেপখন বনাই লৈছোঁ। সেইকাৰণে এনেকুৱা লাগিছে যে আমাৰ মহাদেশ পেচিফিক মহাসাগৰ বা প্ৰশান্ত মহাসাগৰ দুটা, কিন্তু এনেকুৱা নহয়। আমি যেতিয়া এই কাগজখন, যেতিয়া মেপখন আমি এনেকুৱা কৰি দিম, তেতিয়া ইফালৰ ঠাই আৰু ইফালৰ ঠাইখিনি লগ লাগি যাব। মানে এইখিনি ঠাই আৰু এইখিনি ঠাই লগ লাগি যাব। ঘূৰণীয়া যদি কৰি দিওঁ আমি এই কাগজখন বা পৃথিৱীখন ঘূৰণীয়া কৰি দিলে আমি গম পাম যে এই পেচিফিক বা প্ৰশান্ত মহাসাগৰ এটাই হয়। দুটা আমি যদি এনেকৈ ঘূৰাই চাওঁ তেতিয়া গম পাম এটাই হৈছে আমাৰ প্ৰশান্ত মহাসাগৰ। এইটো হৈছে 1 নম্বৰ, এইটো সকলোতকৈ ডাঙৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ। এতিয়া দ্বিতীয়তে এইখিনি হৈছে এই নীলা কালাৰ, এইখিনি হৈছে আটলান্টিক মহাসাগৰ। এইখিনি আটলান্টিক মহাসাগৰ। কেইটা মহাসাগৰ বোলে? দুটা। তাৰপিছত এই ভাৰতৰ, এইখন আমাৰ ইণ্ডিয়া। ভাৰতৰ তলৰ এই মহাসাগৰখনৰ নাম হৈছে ভাৰত মহাসাগৰ বা ইণ্ডিয়ান অচিয়ান। এইখন আমি মুঠতে কেইখন পালোঁ? বৰ্তমান 3খন পালোঁ। আমি মহাসাগৰ জানিব লাগিব 5খন মহাসাগৰ। এই প্ৰথম পালোঁ আমি প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, তাৰপিছত পালোঁ আমি ভাৰত মহাসাগৰ। তাৰপিছত ইয়াতে এখন আৰু মহাসাগৰ আছে, এইখিনি হৈছে আৰ্কটিক মহাসাগৰ, আৰ্কটিক অচিয়ান। এইখন 4 নম্বৰ। তাৰপিছত আৰু এখন মহাসাগৰ আছে। এই মহাসাগৰখন আচলতে এই পেচিফিক মহাসাগৰখনৰ তলভাগখিনি আৰু আটলান্টিক মহাসাগৰ তলভাগখিনি আৰু এনেকৈ ভাৰত মহাসাগৰ তলভাগখিনি এনেকৈ লগ লাগি আৰু এখন মহাসাগৰ নাম দিয়া হৈছে। এইখনক কোৱা হয় চাউথাৰ্ণ মহাসাগৰ, মানে দক্ষিণ মহাসাগৰ। আমি কেইখন মহাসাগৰ পালোঁ? প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, তাৰপিছত পালোঁ আৰ্কটিক মহাসাগৰ, তাৰপিছত পালোঁ আমি চাউথাৰ্ণ মহাসাগৰ, মানে দক্ষিণ মহাসাগৰ। মুঠতে 5খন মহাসাগৰ পালোঁ। তাৰপিছত আৰু 7খনো কৰি ল'ব পাৰি মহাসাগৰ। কিছুমানে 7খন বুলিও কয়। আমি যদি পেচিফিকখনক দুটা ভাগত ভাগ কৰোঁ মাজেৰে, ইফালে উত্তৰখিনি কওঁ আমি উত্তৰ প্ৰশান্ত মহাসাগৰ, আৰু দক্ষিণ ফালৰখিনিক কওঁ আমি দক্ষিণ প্ৰশান্ত মহাসাগৰ। আৰু যেনেকৈ আটলান্টিকক আমি দুটা ভাগ কৰোঁ, যদি উত্তৰ ফালে হ'ব উত্তৰ আটলান্টিক, দক্ষিণ ফালে হ'ব দক্ষিণ আটলান্টিক। এনেকৈ আমি ভাগ কৰিলে মহাসাগৰৰ সংখ্যা হ'ব 7। কিন্তু মুঠ মহাসাগৰৰ সংখ্যা কুৱেশ্যন সুধিলে 5খন মহাসাগৰ: প্ৰশান্ত, আটলান্টিক, ভাৰত মহাসাগৰ, আৰ্কটিক মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। আৰু এই ভাৰত মহাসাগৰখন এনেকুৱা এখন মহাসাগৰ যাৰ নাম কোনো দেশৰ নামৰ লগত হৈছে, ভাৰতৰ নামত হৈছে, কিন্তু এই মহাসাগৰত কাৰো অধিকাৰ নাথাকে। এইবিলাক আন্তঃৰাষ্ট্ৰীয় বস্তু হয় মহাসাগৰবিলাক, ইয়াতে কাৰো অধিকাৰ নাথাকে। এতিয়া যদি আমি এই প্ৰশান্ত মহাসাগৰখন যদি আমি মেপখন বেলেগকৈ চাওঁ, তেতিয়া গম পাম আমি এই প্ৰশান্ত মহাসাগৰখন এখনে মহাসাগৰ হয়, দুখন নহয়। এইখন মাপত আমি চালে গম পাম, মেপখন অলপ উল্টা কৰি। এইখিনি আমাৰ আছিল ইণ্ডিয়া, ভাৰতৰ তলত এইখিনি কি আছিল? ভাৰত মহাসাগৰ আছিল। এইখিনি ভাৰত মহাসাগৰ।
এতিয়া আমি এইখিনি কি পালোঁ, এইখিনি পালোঁ প্ৰশান্ত মহাসাগৰ। আমি সেইখন মেপত এনেকৈ ভাগ কৰা আছিল মেপখন। আৰু এইখিনি কি পালোঁ, আটলান্টিক মহাসাগৰ। এতিয়া আপোনাক সুধিব পাৰে এইবিলাকৰ কেনেকুৱা মহাসাগৰবিলাক দেখাত কেনেকুৱা, তেতিয়া আপুনি প্ৰশান্ত মহাসাগৰ ত্ৰিভুজ আকৃতিৰ হয় অলপ, আৰু আটলান্টিক মহাসাগৰ এছ আকৃতিৰ হয়, আৰু এই ভাৰত মহাসাগৰখন হৈছে অৰ্ধ মহাসাগৰ, মানে ভাৰতৰ ইফালে বেলেগ দেশকেইখন আছে যে সেইকাৰণে ইফালে মহাসাগৰখিনি নাই, সেইকাৰণে এইখিনি ভাৰত মহাসাগৰক অৰ্ধ মহাসাগৰ বুলি কোৱা হয়। আৰু এইখিনি তলফালে কি আছিল, দক্ষিণ মহাসাগৰ, তলফালে আছিল দক্ষিণ মহাসাগৰ, আৰু ওপৰফালে আছিল আমাৰ আৰ্কটিক মহাসাগৰ। আমি কেইখন মহাসাগৰ পালোঁ, 5খন। কুৱেশ্যন সুধিলে এক্সামত এই 5খন মহাসাগৰ হ'ব। যদি আপোনাক কয় 7খন মহাসাগৰৰ নাম ক'ব, তেতিয়া এই আটলান্টিকক দুটা ভাগ কৰি দিব, ওপৰৰখিনিক উত্তৰ আটলান্টিক, তলৰখিনিক দক্ষিণ আটলান্টিক, আৰু পেচিফিক মানে প্ৰশান্ত মহাসাগৰ, উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰ। এনেকৈ হৈ গ'ল আমাৰ 5খন মহাসাগৰ, আৰু আগতে পঢ়িলোঁ আমি 7খন মহাদেশ। থেংক ইউ, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।